এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীক প্ৰতিমাহে দিব 1000 কোটি টকা, লগতে প্ৰতিমাহে 1250 টকাকৈ প্ৰদান কৰিব স্নাতকৰ ছাত্ৰীক, আৰু ইয়াৰ লগতে স্নাতকোত্তৰ বিএডৰ ছাত্ৰীক দিব 2500 কোটি টকা, আৰু প্ৰতিমাহৰ 11 তাৰিখে ছাত্ৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। আৰু নিযুত মইনা আঁচনি কাৰ্যকৰী কৰা হ'ব ঠিক এইদৰে, আৰু স্কুটি লাভ কৰা ছাত্ৰীয়ে নাপাব নিযুত মইনা আঁচনিৰ সুবিধা। এটা বিশেষ খবৰ আহি পৰিছে ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে। যিসকলে নিযুত মইনা আঁচনি লাভ কৰিব তেওঁলোকে নাপাব স্কুটিৰ সুবিধা, লগতে যিসকলে স্কুটি লাভ কৰিব তেওঁলোকে লাভ কৰিব নোৱাৰিব এই নিযুত মইনা আঁচনিৰ সুবিধা। আৰু নিযুত মইনা আঁচনি নে স্কুটি লাগে নিৰ্ধাৰণ কৰিব পাৰিব ছাত্ৰীয়ে। বিধায়ক, মন্ত্ৰী, সাংসদৰ কন্যাই লাভ নকৰিব এই আঁচনিৰ সুবিধা। যে কোৱা হৈছে যে বিধায়ক, মন্ত্ৰী আৰু সাংসদৰ কন্যাই কিন্তু লাভ নকৰিব এই আঁচনিৰ সুবিধা। লগতে ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। আৰু জুলাই মাহৰ পৰাই বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। আৰু স্নাতক পৰ্যায়ত বিবাহিত ছাত্ৰীয়ে নাপাব এই আঁচনিৰ ধন, আৰু এই সুবিধা দিয়া নহ'ব আধাতে শিক্ষা সাং কৰা ছাত্ৰীক। আৰু নিযুত মইনা আঁচনিৰ বাবে 3000 কোটি টকা ধাৰ্য কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। আৰু ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ ঘোষণা। আমি খবৰটো সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। অহা 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হ'ব লাখ লাখ চিম কাৰ্ড। ভুৱা বা স্পেম কল ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ চিম কোম্পানীৰ। ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে আনিছে এই নতুন নিয়ম। আৰু টেলিমাৰ্কেটিং বা প্ৰমোশ্যনেল কল কৰা চিমসমূহ কৰা হ'ব ব্লকলিষ্ট। 2 বছৰৰ বাবে ব্লকলিষ্টত কৰা হ'ব এই চিমসমূহ। নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোশ্যনেল কৰা সকলে এতিয়া সাৱধান হওক, কিয়নো 1 ছেপ্টেম্বৰৰ পৰা দেশত এতিয়া বন্ধ কৰা হ'ব লাখ লাখ চিম কাৰ্ড। ভুৱা বা স্পেম কল ৰোধৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ ট্ৰাইয়ে আনিছে এই নতুন নিয়ম। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3য় নম্বৰ খবৰটো। সমগ্ৰ অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাটি নামজাৰি, ভূমিপট্টা, সীমা সমস্যাক লৈ আহি পৰিছে ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ, কিয়নো আহি আছে মিছন বসুন্ধৰা 3.0। অধিক সহজ হৈ পৰিব মাটি বাৰীৰ কাম কাজ। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব সমস্যা। নামজাৰি বাটাৱাৰাৰ বাবে অনলাইনযোগে কৰিব লাগিব আবেদন। আৰু দূৰ হ'ব ভাই ককায়েকৰ মাজৰ মাটি বাৰীৰ সেই কাজিয়া। ভাই ককায়েকৰ মাজৰ মাটি বাৰী ভগাই দিব এতিয়া চৰকাৰে। আৰু এজমালি পট্টাবোৰ ভাঙি পৃথকে পৃথকে পট্টা দিব এইবাৰ চৰকাৰে। আৰু বহু ক্ষেত্ৰত একেখন পট্টাতে থাকে কেইবাজনো ভাই ককাইৰ নাম। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ আহি পৰিছে ডাঙৰ খবৰ, কিয়নো এইবাৰ ৰাজ্যত একেলগে ওলাব 50,000 চাকৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই সন্দৰ্ভত ডাঙৰ ঘোষণা। 1 লাখ নিযুক্তি দিয়াৰ পিছত পুনৰ 50,000 যুৱক যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য এইবাৰ ৰাজ্য চৰকাৰৰ। আৰু আজি 1127 গৰাকী শিক্ষিত যুৱক যুৱতীক দিয়া হ'ল নিযুক্তি। আৰু গড় কাপ্তানি আৰু মেডিকেল শিক্ষা বিভাগত দিয়া হয় এই নিযুক্তি। আৰু এটকাও দুৰ্নীতি নোহোৱাকৈ দিয়া হৈছে এই বৃহৎ নিযুক্তি। আৰু আগন্তুক 8 মাহৰ ভিতৰতে ওলাব 50,000 চাকৰি। আৰু টুইটযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ আহি পৰিছে ডাঙৰ খবৰ, কিয়নো এইবাৰ ৰাজ্যত একেলগে ওলাব 50,000 চাকৰি।